নমস্কাৰ স্বাগতম এয়া হৈছে বিয়লিৰ খবৰ ষ্টুডিঅত মই প্ৰাঞ্চল ঢিঙৰ বৰি চাপৰিৰ ৱাৰ্ড মেম্বাৰক বৰখাস্ত কৰাৰ খবৰ আহিছে ভুৱা সাৰ্টিফিকেটেৰে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ অভিযোগ আজমল খান নামৰ লোকজনৰ বিৰুদ্ধে উত্থাপন এই গুৰুতৰ অভিযোগ শপতনামাত আজমলে দাখিল কৰিছিল ভুৱা সাৰ্টিফিকেট ঢিঙৰ বৰি চাপৰিৰ ১ নম্বৰ ৱাৰ্ডৰ পৰা জয়ী হৈছিল আজমল খান জিলা আয়ুক্তই কৰা তদন্তত ফাদিল আজমলৰ জালিয়াতি সাদ্দাম হুছেইন নামৰ এজন লোকৰ অভিযোগৰ ভিত্তিত চলিছিল তদন্ত জিলা আয়ুক্তই এক নিৰ্দেশনা যোগে বৰখাস্ত কৰে আজমল খানক ৰাজ্যিক বিজেপিৰ সভাপতি খকিয়নী বিহপুৰীয়াৰ নেতাকৰ্মীৰ ভূপেন বৰাক প্ৰাৰ্থিত্ব দিলে বিজেপি কাৰ্যকৰ্তাই ভোট নিদিয়াৰ হুংকাৰ ভূপেন বৰাক কঢ়িয়াব নোৱাৰা বুজা আখ্যা বিহপুৰীয়া বিজেপিৰ বিহপুৰীয়াৰ প্ৰবীণ নেতা কৰ্মীয়ে ভূপেন বৰাৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ ৰাজ্যিক বিজেপিৰ সভাপতিক খকিয়নী বিহপুৰীয়াৰ নেতাকৰ্মীৰ ভূপেন বৰাক প্ৰাৰ্থিত্ব দিলে বিজেপি কাৰ্যকৰ্তাই ভোট নিদিয়াৰ হুংকাৰ দিছে ভূপেন বৰাক কঢ়িয়াব নোৱাৰা বুজা আখ্যা বিহপুৰীয়া বিজেপিৰ বিহপুৰীয়াৰ প্ৰবীণ নেতা কৰ্মীয়ে ভূপেন বৰাৰ বিৰুদ্ধে ক্ষোভ উজাৰে আমাৰ এটা অভিযোগ যে যিগৰাকী প্ৰতিনিধি আমাৰ বিহপুৰীয়াত আমাৰ জনপ্ৰতিনিধি কৰি দিব বিচাৰিছে ভূপেন কুমাৰ বৰা সেইগৰাকী বিৰোধিতা কৰি আমাৰ সকলো কৰ্মী বৰ্তমানলৈকে তেওঁৰ লগত সহাৱস্থান কৰা নাই সকলো আঁতৰি আছে এতিয়া আমাৰ এটা দাবী আমি ভাবিছোঁ যে আমাৰ স্থানীয় কিবা এগৰাকী প্ৰাৰ্থী আছে গতিকে আপোনালোক আমাৰ থলুৱা প্ৰাৰ্থীক যদি দিয়ে তেতিয়াহ'লে আমি কাৰ্যকৰ্তাসকলে যিগৰাকীকে দিব তেওঁকে আমি তুমুল গোটত জয়ী কৰা ভূপেন বৰাই সিদিনাখন নিজেই কৈছে দেখোন যে আমাৰ বিজেপিৰ সোমোৱাৰ দিনাখনে তেওঁক কৈছে যে পেৰাচুট লেণ্ডিং কৰিছে বুলি কয় তেওঁ দলত তেওঁ ৩২ বছৰ কাৰ্যকাল কৰিলে কিন্তু ভূপেন বৰাই পেৰাচুট লেণ্ডিং কৰা বুলি কয় এতিয়া তেখেতেতো সিদিনাখন হঠাতে বিজেপিলৈ আহিলে তেখেতটোতো পেৰাচুট লেণ্ডিঙেই হৈছে এটা কথাৰ কাৰণে নিদিওঁ আমি যোৱা তেখেত 10টা বছৰ আমাৰ সমষ্টিত আমি ৰাইজে দুটা টাৰ্মত তেখেতক বিদায় দি থৈছে কমিশ্যন বৰা বুলি তেওঁ কমিশ্যন অংক কৰিলে গুৱাহাটী আমাৰ বিহপুৰীয়া সমষ্টিত কোনো ধৰণৰ উন্নয়ন নহয় গতিকে ৰাইজে দুটা সময় বাৰত তেখেতক তাৰ পৰা আঁতৰাইছে বিপিএফৰ সৈতে বিজেপিৰ আসন বুজাবুজি প্ৰায় চূড়ান্ত ৰাভা যৌথ সংগ্ৰাম সমিতিৰ লগতো বুজাবুজি চূড়ান্ত পৰ্যায়ত 10 মাৰ্চৰ পূৰ্বে অগপৰ সৈতে চূড়ান্ত হ'ব বুজাবুজি দুটা দলে আসন এৰি দিব নোৱাৰিলে হ'ব বন্ধুত্বমূলক নিৰ্বাচন কোনো সমষ্টিত সংঘাত থাকিলে হ'ব বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হেবাজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা বিপিএফৰ লগত যোৱাকালি প্ৰায় চূড়ান্ত হ'ল ৰাভা যৌথ সংগ্ৰাম সমিতিৰ লগতো প্ৰায় চূড়ান্ত হ'ল এজিপিৰ লগত 10 তাৰিখৰ আগতে আমি চূড়ান্ত কৰি ল'ম দাবী জনোৱাটো কাকো আপুনি বাধা দিব নোৱাৰে কিন্তু আমাৰ গোটেই ক'ত আমাৰ শক্তি আছে এটা ছাৰ্ভে হয় পৰ্যালোচনা হয় ৰাজনৈতিক ফিডবেক লোৱা হয় আৰু সেই ফিডবেকৰ অধীনত 16তো আমি মিত্ৰতা কৰিছোঁ 21তো কৰিছোঁ গতিকে 26তো হৈ যাব অসম গণ পৰিষদৰ কেন্দ্ৰীয় নেতৃবৰ্গই কৈছে যে এবাৰ বন্ধুত্বভাৱে নহয় যদি মিত্ৰজোঁটত খেলোঁ তেতিয়াহ'লে আমিও ভাল পাওঁ কিন্তু যিবিলাক চিটত দুইটা দলে এৰি দিব নোৱাৰে তাততো ফ্ৰেণ্ডলি কৰিবই লাগিব গতিকে যদি মিত্ৰতা 100% হয় এইটোতো আমাৰ ভালৰ কথা আৰু এজিপি দলে যদি তেনেকুৱা কথা কৈছে এইটোতো বহুত আনন্দৰ কথা তাৰমানে তেওঁলোকৰ লগত আমাৰ কোনো ডিসপিউট নাথাকে কিন্তু যদি ডিসপিউট থাকে তেতিয়াহ'লে বিজেপিয়ে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰাটো বিজেপিৰ ফালৰ পৰা কোনো আপত্তি নাই তিতাবৰ বিধানসভা সমষ্টিৰ অলিয়ে গলিয়ে কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত বৰহোলা সোণোৱাল কছাৰীৰ ৰাজহুৱা প্ৰেক্ষাগৃহৰ পৰা তিতাবৰ টাউন হৈ বোকাহোলা চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহলৈ উলিওৱা হয় এই সময় পৰিৱৰ্তন যাত্ৰা এই যাত্ৰাত সভাপতি গৌৰৱ গগৈক সংগ দিয়ে দেৱব্ৰত শইকীয়া বিধায়ক ভাস্কৰ বৰুৱা ৰিপুন বৰা লগতে প্ৰদেশ কংগ্ৰেছৰ একাংশ বিষয়ববীয়াই
এই সময় পৰিৱৰ্তনৰ যাত্ৰাৰ যোগেদি আমি সকলোৱে মিলিজুলি এখন নতুন বৰ অসমৰ কল্পনা আমি কৰিছোঁ, যি অসমৰ ভিতৰত আমি মানৱতাবাদ সৃষ্টি কৰিবলৈ বিচাৰোঁ, মানৱতাবাদ ব্যাপক ৰূপত আমি ৰাইজৰ মাজত লৈ যাবলৈ বিচাৰোঁ। যেতিয়া প্ৰদেশৰ মুৰব্বীজনেই যদি সমাজৰ মাজত ঘৃণা সৃষ্টি কৰিবলৈ বিচাৰে, তেতিয়াহ'লে আমাৰ দায়িত্ব যে আমি অসমৰ ভিতৰত মানৱতাবাদ সৃষ্টি কৰি আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া কোৱাৰ দৰে যে নফৰত কি বাজাৰ মে মহব্বত কি দোকান খুলনি হে, সেই একে মৰম এনাজৰি সম্প্ৰীতিৰ অসমৰ কল্পনা কৰি আমি সময় পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ কৰিছোঁ আৰু সেই উপলক্ষে আজি এই অনুষ্ঠানটিত আমি আয়োজন কৰিছোঁ। আমি সম্ভাৱনা আগতেও আছিল, আজিও আছে। আমি আশা কৰোঁ যে যিদৰে প্ৰস্তাৱ ইয়াৰ পূৰ্বে আমাৰ দলৰ নেতৃত্বৰ ফালৰ পৰা দিয়া গৈছে, নিশ্চয় তেওঁলোকে প্ৰস্তাৱটো মানি ল'ব। মনত ক্ষোভ আছে। বিজেপি চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হৈছে আৰু যিখিনি কোনোবা এজনে কৈছিলে যে চামুচেৰে দি বেলচাৰে খান্দিছে, সেইটো কালিয়ে প্ৰমাণ হ'ল যেতিয়া মাটিৰ খাজনা ইমান বঢ়াই দিলে। সেই গতিকে এইবিলাক নিৰ্বাচনী প্ৰতিশ্ৰুতিবিলাক অমিত শ্বাহৰ ভাষাত ক'বলৈ গ'লে অসমৰ ৰাইজৰ ওপৰত জুমলা জাপি দিলে আৰু আমাৰতো বিদেশী সমস্যা সমাধানেই নহ'ল, বানখহনীয়া সমস্যা সমাধান নহ'ল, নিবনুৱা সমস্যা সমাধান নহ'ল। সেই গতিকে এইবিলাকৰ বিৰুদ্ধে ৰাইজৰ মনৰ ক্ষোভখিনি আমাৰ কংগ্ৰেছৰ যোগেদি আমাৰ প্ৰচেষ্টা অব্যাহত আছে। নিশ্চিতভাৱে আমি সহযোগ কৰিবলৈ ভাল পাম। ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপপঞ্জীয়কক নিলম্বন, উপপঞ্জীয়ক ডক্টৰ শেখৰ কান্তি চৰকাৰক নিলম্বন। ভাৰপ্ৰাপ্ত পঞ্জীয়ক সঞ্জীৱ ৰত্নই নিলম্বন কৰে শেখৰ কান্তি চৰকাৰক। চৰকাৰৰ ডক্টৰেট ডিগ্ৰী ভুৱা বুলি দাবী কৰিছিল এবিভিপিয়ে। এবিভিপিয়ে শেখৰ কান্তি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল প্ৰতিবাদ। উপপঞ্জীয়কগৰাকী LLM ডিগ্ৰীও বুলি অভিযোগ এবিভিপিৰ। চৰকাৰক নিলম্বন নহয়, চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দাবী এবিভিপিৰ। তেওঁক যে আমি 2023 চনৰ পৰা আমি এইটো দাবী উত্থাপন কৰি আহিছিলোঁ যে তেওঁৰ শেখৰ কান্তি চৰকাৰ ছাৰৰ ডিগ্ৰীটো ভুৱা বুলি, কিন্তু আমি যোৱা 26 তাৰিখে দেখিবলৈ পাইছোঁ যে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই বিষয়টো মানে তদন্তৰ আওতালৈ আনি তেওঁক ছাছপেনশ্যন কৰিছে আৰু যিহেতু ছাছপেনশ্যন কৰিছে এইটো তদন্তৰ আওতাত আছে আৰু বিষয়টো এতিয়া বৰ্তমান কোৰ্টতো আছে। আমি কোৰ্টৰ ওপৰত অতি বিশ্বাসী আৰু ইউনিভাৰ্চিটি কৰ্তৃপক্ষৰ ওপৰত বিশ্বাসী যে যিহেতু তেওঁৰ ডিগ্ৰীকেইটা ভুৱা, এই ভুৱা ডিগ্ৰীৰ ওপৰত তেওঁলোকে এটা সঠিক একশ্যন ল'ব বুলি তেওঁক এই কলেজৰ পৰা ডিছমিছ কৰিব বুলি এইটো আমি বিশ্বাসী। মেৰাপানীত বীৰ লাচিত সেনাৰ স্বয়ম্ভু নেতাক আটক। সংগঠনটোৰ নামত ধন দাবী কৰাৰ অভিযোগত আটক 3জন। মেৰাপানীৰ পলাশ ফুকনৰ পৰা দাবী কৰিছিল 50,000 টকা। দাবী কৰা ধন নিবলৈ আহোঁতেই হাতে লোতে আটক হ'ল অভিযুক্ত। মেৰাপানীৰ দৃশ্য। বীৰ লাচিত সেনাৰ স্বয়ম্ভু নেতাক আটক কৰা হৈছে। সংগঠনটোৰ নামত ধন দাবী কৰাৰ অভিযোগতেই 3জনক আটক কৰা হৈছে। মেৰাপানীৰ পলাশ ফুকনৰ পৰা দাবী কৰিছিল 50,000 টকা। দাবী কৰা ধন নিবলৈ আহোঁতেই হাতে লোতে আটক কৰা হয় অভিযুক্ত। লাচিত সেনাৰ নামত মহম্মদ ৰাজা আহমেদ বুলি মুছলিম যুৱক এজনে মোক আজি 1 মাহ ধৰি পইচা ডিমাণ্ড কৰি আছিলে 50,000 আৰু মানে পূৰা হাৰাশাস্তি কৰি আছিলে। ফোনত মানে ফিজিকেলি আহি লগ কৰে, মোক অশান্তি কৰি আছিলে আৰু যি মই তাৰ বাবে থানাত এখন এজাহাৰ দিছিলোঁ যোৱাকালি। আৰু আজি তেখেতলোকে পইচা আনিবলৈ আহোঁতে লাচিত সেনাৰ নামত যিকেইজন উদণ্ড যুৱক আহি পেলাই মোৰ দোকানত পইচা ডিমাণ্ড কৰিছিলে, তেখেতলোকক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। তাৰ বাবে মই অসম চৰকাৰৰ পুলিচ বিভাগক ধন্যবাদ জনাইছোঁ। উৰিষ্যাত মৰিগাঁৱৰ চিকিৎসকৰ ৰহস্যজনক মৃত্যু। কৰ্মসূত্ৰে উৰিষ্যাৰ কটকত বাস কৰিছিল চিকিৎসক ৰোহন কাকতিয়ে। 2য় মহলাৰ পৰা পিছলি পৰি মৃত্যু হোৱা বুলি জনায় পৰিয়ালক, কিন্তু ৰোহনৰ মৃত্যুত পৰিয়ালে পাইছে ৰহস্যৰ গোন্ধ। চিকিৎসকজনৰ মৃত্যুক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে পৰিয়ালে। উৰিষ্যাত মৰিগাঁৱৰ চিকিৎসকৰ ৰহস্যজনক মৃত্যু হৈছে। কৰ্মসূত্ৰে উৰিষ্যাৰ কটকত বাস কৰিছিল চিকিৎসক ৰোহন কাকতিয়ে। 2য় মহলাৰ পৰা পিছলি পৰি মৃত্যু হোৱা বুলি জনায় পৰিয়ালক।
কিন্তু ৰোহনৰ মৃত্যুত এতিয়া ৰহস্যৰ সৃষ্টি হৈছে পৰিয়ালে সন্দেহ প্ৰকাশ কৰিছে যে এয়া স্বাভাৱিক বা কোনো দুৰ্ঘটনাৰ মৃত্যু নহয় এয়া এক হত্যাকাণ্ড আৰু সেই কথা উল্লেখ কৰি পৰিয়ালৰ লোকে এতিয়া উচিত বিচাৰৰ বাবে দাবী জনাইছে সেই গোটেইখিনি ঠিকে আছিল 10টা বজাতো এবাৰ কল আহিছিল ভাত পানী খোৱা হ'ল এনেকে টাইপৰ আৰু 11টা 11:30লৈকে আমি এইটো গম পাইছো যে লগৰখিনিৰ লগতো কণ্টেক্টত আছিলে 26 ফেব্ৰুৱাৰী ৰাতিপুৱা 7:30 মানৰ পৰা কল আহিছে আমাৰ ঠাইত তাৰপিছত 9টা মানত আমি ৰিচিভ কৰিব পাৰিছো এপ্ৰক্স তেতিয়া আমি কলটো উঠাই গম পাইছো যে সি স্লিপ কৰি পেলাই সি ওপৰৰ পৰা ছেকেণ্ড ফ্ল'ৰৰ পৰা পৰি সি হেৰি হ'ল ডেথ পোৱা গৈছে বুলি পেলাই কিন্তু তাৰপিছত আমি ইভিনিং যেতিয়া আমি আৰু কলছ পালো তাৰ লগত দুজন ফ্ৰেণ্ডছ আছিলে ফ্ৰেণ্ডছ কেইটাই ক'লে কি সি স্লিপ খাই পৰিছে এজনে কৈছে কি মই তাক মাতিছিলো সি বেলকনিত বহি থাকিলে সি অলপ দেৰিকে আহিম বুলি ক'লে তেওঁলোকে একো খবৰে নললে যে কি হ'ল কি কথা ৰাতিপুৱাহে গম পাইছে মালিকে বেলেগ ধৰণে কথা কৈছে সাসপেক্ট দুজনক ৰাখিছো মালিক আৰু তেখেতৰ দুজন বন্ধু যিহেতু দাদা বহুত ভাল ফিজিঅথেৰাপিষ্ট হয় ওড়িশাৰ মানুহে বহুত ভাল পাইছে তেওঁক আহিব নিদিয়ে যোৱা 2 বছৰ ধৰি তেওঁ ওড়িশাতে কাম কৰি আছে আফটাৰ ইণ্টাৰ্ণশ্বিপ গতিকে মই এইটোৱে কৈছো যে হয়তো জেলেচিত ফ্ৰেণ্ডছে কিবা ভুল কাম কৰিছে সেইটো ফাৰ্ষ্ট সাসপেক্ট হয় আৰু ছেকেণ্ড হ'ল মালিকে চিচিটিভি ফুটেজ দেখাব বিচৰা নাছিল আৰু মালিকৰ এইটো কথা গম পোৱা গৈছে যে তেওঁ নিজৰ এক্স ৱাইফক মাৰ্ডাৰ কৰি 3 কোটি প্ৰপাৰ্টি এনেকে লোৱা টাইপৰ ঢেৰ কেছ আছে আৰু মাফিয়াৰ লগত এনেকুৱা লিংক নেখিয়ে মাফিয়া এনেকুৱা টাইপৰ মোৰ কথা কাণত পৰিছে দক্ষিণ কামৰূপৰ মিৰ্জাত বন্ধ দোকানৰ ভিতৰত মৃতদেহ উদ্ধাৰ চিপ লোৱা অৱস্থাত তিলোত্তমা মাৰ্কেটৰ বন্ধ দোকানত উদ্ধাৰ মৃতদেহটো মৃত লোকজন মঙলদৈৰ ভৈৰৱ নাথ বুলি চিনাক্ত কৰা হৈছে মিৰ্জাৰ তিলোত্তমা মাৰ্কেটৰ কৰ্মচাৰী আছিল ভৈৰৱ নাথ বন্ধ দোকানত মৃতদেহ উদ্ধাৰক লৈ উত্থাপন হৈছে বহু প্ৰশ্নৰ মাজুলী যোৰহাট সংযোগী দলঙলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ কালভাৰ্ট নিৰ্মাণত বিসংগতি ত্ৰুটিপূৰ্ণভাৱে নিৰ্মাণ কৰাৰ বাবে ভিতৰলৈ সোমাই গ'ল কালভাৰ্টৰ দেৱাল প্ৰয়োজনীয় সামগ্ৰী যোগান নধৰাৰ বাবে শ্ৰমিকে নিজেই বন্ধ কৰি দিলে নিৰ্মাণৰ কাম ঠিকাদাৰী প্ৰতিষ্ঠানৰ হেমাহিৰ বাবে ঘটনা সংঘটিত হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজ আৰু কৰ্মৰত শ্ৰমিকে জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে ফিল্মফেয়াৰৰ সন্মান ফিল্মফেয়াৰ এৱাৰ্ডছ অসমীয়া 2026ত 3টা বিশেষ স্বীকৃতি জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে জীৱনজোৰা সাধনা বঁটা ৰৈ ৰৈ বিনালেৰ বাবেও বিশেষ স্বীকৃতি পুৰুষৰ শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰো সন্মান জুবিন গাৰ্গলৈ জুবিন গাৰ্গৰ হৈ এই সন্মান গ্ৰহণ কৰে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু পিতৃ কপিল ঠাকুৰে ভালো লাগিছে দুখো লাগিছে একে সময়তে কাৰণ তেওঁলোকে জনাইছিলে ৰাচিত গুপ্তা যি আৰু জিতেন্দ্ৰ পিল্লাই যি এডিটাৰ তাৰপিছত আৰু এজন বিদ্যুৎজী তেওঁলোক তিনিজনে মোৰ লগত কথা পাতিছিলে বিশেষকৈ ৰাচিত গুপ্তা তেওঁ আজি কেইবাদিনৰ আগৰ পৰা তেওঁ যোগাযোগ কৰি আছে মোক নিমন্ত্ৰণো জনাইছিলে কিন্তু মই তেওঁলোকক জনাইছোঁ যে এই সময়টোত মই মানসিকভাৱে আৰু মানে একেবাৰে মই সাজু হ'ব পৰা নাই কোনো আচলতে এনেকুৱা ধৰণৰ পাব্লিক ফাংচনত যাবলৈ গতিকে তেওঁলোকে ক'লে যে ঘৰতে আহি পেলাই বঁটাকেইটা আমাক দি থৈ যাব এইখিনি বহুত ডাঙৰ মৰম আৰু সন্মান ফিল্মফেয়াৰৰ পৰা জুবিন গাৰ্গলৈ গতিকে জীৱনজোৰা সাধনা বঁটা
তেওঁ যদিও কৈছিল যে এতিয়াইতো জীৱনজোৰা সাধনা বঁটা পাবৰ হোৱা নাই, কাৰণ বহুত কাম কৰিবলৈ বাকী আছে, আৰু আমি সেয়াই মানে ভাবি আছিলোঁ যে বহুত কাম কৰিবলৈ আছে, কিন্তু সময়ৰ বেলেগ বিচাৰ আছিল। আজি এই বঁটা তেওঁলোকে ঘৰত দি থৈ গৈছে, জীৱনজোৰা সাধনা বঁটা, আৰু ৰুদ্ৰৰ আগলি অনুভৱে গানটোৰ বাবে বেষ্ট প্লেবেক ছিংগাৰ মেল, আৰু আমাৰ ৰৈ ৰৈ বিনালে তেওঁৰ শেহতীয়া ছবিখনৰ বাবে এক বিশেষ সন্মান দিছে। গতিকে ভাল লগা এটা সময়, কিন্তু দুখ লাগিছে এইকাৰণে যে তেওঁ মই গ্ৰহণ কৰিব লগা হৈছে বঁটাকেইটা, নহ'লেতো তেওঁ নিজেই গৈ গ্ৰহণ কৰিব পাৰিলেহেঁতেন। আৰু যি কি নহওক, তেওঁলোকলৈ ফিল্মফেয়াৰলৈ ধন্যবাদ, তেওঁলোকৰ কৰ্তৃপক্ষলৈ ধন্যবাদ। তেওঁলোকে সেইখিনি সন্মান আৰু আদৰেৰে ঘৰত আহিও সেইখিনি সন্মান জনাইছে জুবিন গাৰ্গৰ প্ৰতি এজন শিল্পী হিচাপে। বিধায়ক জিতু গোস্বামীৰ বাসগৃহৰ সন্মুখত মেজিক চালকৰ প্ৰতিবাদ। বাহন ৰখাই মেজিক চালকসকলে সাব্যস্ত কৰে প্ৰতিবাদ। কামপুৰৰ পৰা চিটিবাছ চলাচলৰ স্থান সলনি কৰাৰ দাবী। কঠীয়াতলীলৈ চলিবলগীয়া চিটিবাছ কামপুৰলৈ চলাত বিপদত পৰিছে মেজিক চালক। এদিন পূৰ্বে নগাঁৱত মুকলি কৰা হৈছিল চিটিবাছ সেৱা। যি চিটি বাছ দিছে সেই চিটি বাছক লৈ আমাৰ অসুবিধা আছে। তেখেতলোকে চলক, নিৰ্দিষ্ট এটা স্থানৰ পৰা চলক, আমাৰ ক'ব লগা নাই। চিটি বাছ এতিয়া ধৰক চাওক 20 কিলোমিটাৰ অন্তত চলিব লাগে, নহয় জানো? তেখেতলোকে আহিছে আমাৰ কামপুৰলৈকে গন্তব্য স্থান ধৰি লৈছে। এতিয়া কামপুৰৰ পৰা চলাৰ লগে লগে আমাৰ অসুবিধা। এই কিমানখিনি গাড়ী দেখিছে, এই গাড়ীখিনি চবে এজন এজন বেকাৰ নিবনুৱা ল'ৰা, তেখেতলোকে নিজে লৈ নিজে এখন পোহপাল, এটা পৰিয়ালক পোহপাল দি আছে। আমি আশাবাদী, তেখেতক আমি নিশ্চয় সু পৰামৰ্শ এটা পাম বুলি আমি আগবাঢ়ি আশাবাদী। আৰু যদিহে নহয়, ইয়াৰ নেক্সট পৰ্যায়ত কি কৰিব পাৰোঁ আমি চাম। দিছপুৰ প্ৰেছ ক্লাবত উত্তপ্ত পৰিস্থিতি। সংবাদমেলত বিজেপি নেতা দিব্যজ্যোতি মেধিক আক্ৰমণৰ চেষ্টা। পবিত্ৰ হাজৰিকা, সঞ্জীৱ দাসৰ বিৰুদ্ধে উদ্ভণ্ডালি কৰাৰ অভিযোগ। দিব্যজ্যোতি মেধিক প্ৰহাৰ কৰিবলৈ উদ্যত হ'ল দুই যুৱকৰ বিৰুদ্ধে দিব্যজ্যোতি মেধিয়ে তৰিছিল গোচৰ। আদালতত মানহানিৰ গোচৰ তৰিছিল দিব্যজ্যোতি মেধিয়ে। মই এই সংগঠনটোৰ দুজন ব্যক্তি আৰু নাৰায়ণ নমশূদ্ৰ এই ব্যক্তিজনৰ বিৰুদ্ধে ইতিমধ্যে 1 কোটি টকাৰ মানহানিৰ গোচৰ দেৱানী আদালতত ৰুজু কৰিছোঁ। গতিকে তেওঁলোক হতাশ হৈ এনেধৰণৰ এটা ঘটনা ঘটাবলৈ গুৱাহাটী দিছপুৰ প্ৰেছ ক্লাবত উপস্থিত হৈছে। গতিকে এয়া হতাশাৰ বাহিৰে আন একো নহয়। সমগ্ৰ বিষয়টো প্ৰেছ ক্লাব আৰু মই ব্যক্তিগতভাৱে কিছু সময় পিছতে আৰক্ষীক অৱগত কৰিম। এই ক্ষেত্ৰত আচলতে আৰক্ষীও ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এনেধৰণৰ যিসমূহ ভুৱা নেতা, যিসকলৰ সংগঠন বন্ধ হৈ গৈছে, কিন্তু এখন দোকান তেওঁলোকে চলাই থাকিব বিচাৰিছে, আৰু এই দোকানখন চলি থকাৰ স্বাৰ্থতে একাংশ ব্যক্তিৰ আশীৰ্বাদ লৈ আজি তেনেধৰণে দিছপুৰ প্ৰেছ ক্লাবত তেওঁলোকে অশালীন ব্যৱহাৰ, এটা অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰিবলৈ উদ্যত হৈছে। গতিকে এয়া গণতন্ত্ৰৰ বাবে দুৰ্ভাগ্যজনক বিষয়। জুবিন গাৰ্গৰ 2 দেহৰক্ষীৰ আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰৰ চাৰ্জশ্বিট দাখিল। বিশেষ ন্যায়াধীশৰ দণ্ডাধীশৰ আদালতত দাখিল চাৰ্জশ্বিট। নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে 28/25 নম্বৰত ৰুজু হৈছিল গোচৰ। পৰেশ বৈশ্যৰ বিৰুদ্ধে 29/25 ৰুজু হৈছিল গোচৰ। নন্দেশ্বৰৰ একাউণ্টত দৰমহাতকৈ 220% অতিৰিক্ত ধন পোৱা গৈছিল। একেদৰে পৰেশ বৈশ্যৰ একাউণ্টতো ওলাইছিল লাখে লাখে টকা। গণেশগুৰিৰ ৰাজপথত অৱসৰপ্ৰাপ্ত আমোলাৰ পুত্ৰৰ পুতলা পিষ্টল লৈ তাণ্ডৱ। অৱসৰপ্ৰাপ্ত জিলা আয়ুক্ত বিভাস মোদীৰ পুত্ৰৰ দাদাগিৰি। পিষ্টল লৈ গণেশগুৰিৰ ৰাজপথত বাদিক মোদীৰ তাণ্ডৱ। পিষ্টল বাউন্সাৰ লৈ ৰাজপথত নিশা গুণ্ডাগিৰি।
দিছপুৰ আৰক্ষীয়ে আটক কৰিছে বাদিক মোদীসহ আন 5জনক গ্ৰেপ্তাৰ কৰা হৈছে। দিগন্ত হালৈ, ৱাছিম আখতাৰ, অমিত ভূমিকক গ্ৰেপ্তাৰ কৰিছে জিতু বৰ্মন আৰু তানিছা চৰ্বা নামৰ আন 2জনক। নিশা 2 ফৈদৰ মাজত সংঘটিত হৈছিল ভয়ংকৰ মাৰপিটৰ ঘটনা। মাজনিশা গণেশগুৰিৰ উৰণ সেতুৰ তলত সংঘটিত হয় এই মাৰপিট। এজন বন্ধুৰ সৈতে গণেশগুৰিলৈ ভাত খাবলৈ আহিছিল DK বসুমতাৰী নামৰ এজন যুৱক। সেই স্থানত উপস্থিত হৈছিল আন এটা 3জনীয়া যুৱকৰ দল। প্ৰথমে ভাতৰ দোকানীৰ লগত তৰ্কযুদ্ধত লিপ্ত হৈছিল 3জনীয়া যুৱকৰ দলটো। পিছত কাষতে থকা বসুমতাৰী উপাধিৰ যুৱকজনৰ বন্ধুজনক গতিয়াই দিয়ে 3জনীয়া যুৱকৰ দলটোৱে। ইয়াকে কেন্দ্ৰ কৰি 2 ফৈদৰ মাজত লাগি কাজিয়া আৰু কিছু সময়ৰ পিছতে বিলাসী বাহন লৈ ঘটনাস্থলীত উপস্থিত হয় আন এটা যুৱকৰ দল। বিলাসী বাহন তথা পিষ্টল লৈ ঘটনাস্থলীত উপস্থিত হোৱা যুৱকৰ দলটোৱে প্ৰহাৰ কৰে DK বসুমতাৰী আৰু বন্ধুজনক। বাদিক মোদী নামৰ যুৱকজনে পিষ্টলৰ মেগজিনৰ দ্বাৰা বসুমতাৰী নামৰ সেই যুৱকজনৰ মূৰত প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে। এই ঘটনা সন্দৰ্ভত নিশা দিছপুৰ থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী যুৱকে। ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিতে 6 অভিযুক্তক নিশাৰ ভাগতেই গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষীয়ে। যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি দক্ষিণ কামৰূপৰ জোৰশিমলীত লংকাকাণ্ড। উত্তেজিত ৰাইজে ড্ৰাগছ মাফিয়া আব্দুল হাকিমৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে জ্বলাই দিলে খেৰৰ পুঁজি। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে যদিও পুনৰ ৰাইজে জ্বলাই দিলে ড্ৰাগছ মাফিয়া আব্দুল হাকিমৰ বাসগৃহ। বৃহস্পতিবাৰে আব্দুল হাকিমৰ ঘৰৰ ভিতৰত উদ্ধাৰ হৈছিল আতিকুল ইছলাম নামৰ যুৱকজনৰ মৃতদেহ। আব্দুল হাকিমৰ বিচনাৰ তলত যুৱকজনৰ মৃতদেহ উদ্ধাৰৰ ঘটনা পোহৰলৈ অহাৰ পিছতে ক্ষুব্ধ হৈ পৰে স্থানীয় লোক। যুৱকজনক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগত ক্ষুব্ধ ৰাইজে জ্বলাই দিলে ড্ৰাগছ মাফিয়াৰ বাসগৃহ। এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানেও অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰি আছে। ইয়াতে তাৰমানে ড্ৰাগছ বিক্ৰী কৰে, কিবা 2 নম্বৰী কৰে। আমি হাতৰ লগত নচলো। আমাৰ কামটো আমাৰ কাম কৰি খাব লাগিব, আমাৰ দোকান কৰিব লাগিব, সেইটোৱে আমাৰ কাম। আমি বেলেগ একো নাজানো। তাৰপিছত সেনেকৈ কোৱাৰ পিছত মানুহকেইটা কৈছে নাই তুমি ঠিকে আছা, তোমাৰতো এনে কোনো দোষ নাই, তেনেহ'লে তুমি এক কাম কৰা, তোমাৰ ঘৰত যে জুই লগাই দিছে তেনেহ'লে তুমি দোকান উঠাই কিনে আহি যা, আহি কিনে তুমি ঘৰটো কেনেকুৱা বচাবা বচাই লোৱা। দক্ষিণ কৰিমগঞ্জ নিলাম বজাৰত দলবদ্ধ আক্ৰমণ। যুৱকক নিৰ্মম প্ৰহাৰ, 7-8জনীয়া দুৰ্বৃত্তৰ। ৰাজপথৰ পৰা খেদি নি পথাৰত দলবদ্ধ আক্ৰমণ। গুৰুতৰভাৱে আহত ছেলিম মহম্মদ চুলতান। যুৱকজনৰ পৰা 30,000 টকা লুটি নিয়াৰ অভিযোগ উঠিছে। এখন 4চকীয়া বাহনো ভাঙি পেলাই দুৰ্বৃত্তৰ দলটোৱে। এই ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ আৰক্ষীৰ। আমার ভাই সেলিম মোহাম্মদ সুলতান আজকে ঘর থেকে টাকা 30,000 লইয়া সঙ্গে আমার 4 চাকার একটা গাড়ি NL02CA 1745 গাড়িটা লইয়া নিলামবাজার গেছিল। নিলামবাজার ফিল্ডের সামনে একটা দোকান আছিল, ও দোকানের টাকাটা দিবার লাগে। তখন স্টার ইটবাট্টা মালিক বিলাল উদ্দিন, উনার বাইক না জাবেদ হোসেন এবং জাবির হোসেন, ওরা 2জনে মিলিয়া, ওদের সঙ্গে আরও প্রায় 4-5 জন আসলা, ওরা সবে মিলিয়া আমার বাইরে খুবই মারধর করছেন এবং আমার বাইরের হাত থেকে টাকাটা নিছেন গিয়া এবং গাড়িটাও খুব ভাঙচুর করছেন তারা। দিল্লীৰ সুৰা নীতি কেলেংকাৰীত দোষমুক্ত অৰবিন্দ কেজৰিৱাল। মনীষ সিসোদিয়াকো দোষমুক্ত ঘোষণা কৰিছে আদালতে। ৰাউছ এভিনিউ আদালতে প্ৰদান কৰে এই ৰায়। মই দুৰ্নীতিগ্ৰস্ত নহয় বুলি সংবাদ মাধ্যমৰ সন্মুখত কান্দি উঠিল কেজৰিৱাল। আদালতত উপযুক্ত প্ৰমাণ দিব নোৱাৰাৰ বাবে দুয়োকে দোষমুক্ত ঘোষণা কৰা হৈছে। CBIৰ অভিযোগনামাক লৈ কেইবাটাও প্ৰশ্ন উত্থাপন আদালতৰ। সুৰা কেলেংকাৰীৰ গোচৰৰ 23 অভিযুক্তকে দোষমুক্ত কৰা হৈছে। তদন্তকাৰী বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ নিৰ্দেশ আদালতৰ। CBIয়ে গোচৰ সন্দৰ্ভত কাষ চাপিব উচ্চ ন্যায়ালয়ৰ। की जीत होती है। हमें भारतीय न्याय प्रणाली पे भरोसा है। मैं जज साहब का बहुत बहुत शुक्रिया अदा करता हूं, जिन्होंने हमारे साथ न्याय किया, सत्य की जीत हुई। मैं हमेशा कहता था कि भगवान हमारे साथ है। आम आदमी पार्टी को खत्म करने के लिए आम आदमी पार्टी के सबसे बड़े 5 नेताओं को जेल में डाल दिया गया। पूरा का पूरा फर्जी केस था, हमारे ऊपर कीचड़ फेंका गया।
24 घंटे टीवी चैनलों के ऊपर डिबेट चलते थे, खबरें दिखाई जाती थी केजरीवाल भ्रष्ट है, केजरीवाल भ्रष्ट है। संजीव खन्ना जी ने कहा कि बहुत गंदी बीमारी है, उनके नीचे का पूरा पोर्शन काम नहीं करता और धीरे धीरे बीमारी बढ़ती जा रही है। हमारे परिवार ने बहुत भुगता है, लेकिन वो इम्पोर्टेंट नहीं है, हम इम्पोर्टेंट नहीं है, हमारा परिवार भी इम्पोर्टेंट नहीं है। लेकिन मोदी जी और अमित शाह जी के षड्यंत्र का खामियाजा जो दिल्ली भुगत रही है, दिल्ली के 3 करोड़ लोग भुगत रहे हैं, उसकी भरपाई कौन करेगा? आज दिल्ली में कहीं चले जाओ, सारी सड़कें टूटी पड़ी हैं, अस्पतालों में दवाइयां मिलनी बंद हो गई हैं, मोहल्ला क्लिनिक बंद किए जा रहे हैं, स्कूलों का बुरा हाल हो रहा है। पूरे दिल्ली में पोल्यूशन इतना ज्यादा कभी दिल्ली की जनता ने नहीं देखा था। यमुना का बहुत बुरा हाल हो गया। एक चीज बता दो तो दिल्ली में इन्होंने ठीक करी हो? पूरी दिल्ली का बेड़ा गर्क कर दिया। सबसे बड़ा खामियाजा मोदी जी और अमित शाह जी की सत्ता की हवस, उसका सबसे बड़ा खामियाजा दिल्ली के 3 करोड़ लोगों ने भुगता है। दिल्ली के लोगों से जाके पूछो। आज मैं चैलेंज करता हूं मोदी जी को, मोदी जी हिम्मत है दिल्ली में दोबारा चुनाव करा के दिखा दो, 10 से ज्यादा तुम्हारी सीट आ जाए, मैं राजनीति छोड़ दूंगा। तुम्हारी 10 से ज्यादा सीट आ जाए, मैं राजनीति छोड़ दूंगा। दिल्ली की जनता त्रस्त हो चुकी है तुम लोग। সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।